যদিও হবে অনু রূপে পতি চাৱে সংসাৰতা পকস্মৰি মূৰহি দিতাৱে এহি জানি কতো দিন থাকি থাক কিবা ব্ৰহ্ম জ্ঞানী ভাল পুত্ৰ পাছে কৰি উকজেন মনেই আছে ইচ্ছা হৰি হৰি যত ভৈল ইটো কবে মিছা তুমি হেন স্বামী কল হিয়া কতো দিন ইন্দিয়ৰ প্ৰীতি সাধি আয়ু কৈলো ক্ষীণ এই তোমাৰ মহিমা মই নজানিও ভাবি কৰিলো প্ৰসংগ মিছা বিষয় লাগি দুৰ্জন জনৰ সংগে বৈষ্ণৱৰ সংগে কোনো আমুকুতি জয় কৃষ্ণ জয় গুরু শংকৰ সর্বগুণাকৰ জাকেৰি নাহি কেউপা तुम्हारी शरणकु रेणु खतकौटी बारिको करोड़ प्रणाम बारिको करोड़ प्रणाम जय जयते पात्रपुरी श्याम সংঘৰ শ্যামজ্যোতি সংঘৰ সজন্যত সমূহ ভক্তবান ৰাইজৰ সহযোগত বিগতৰ বছৰ দৰে এই বছৰো যি দ্বিতীয়ৰ বাৰ্ষিক দুদিনীয়া কাৰ্যসূচীয়ে ভাগৱত অনুষ্ঠান আয়োজন কৰিছে এই অনুষ্ঠানত সমবেত হৈ থকা সমূহ বৈকুণ্ঠ পাৰিষদ সদীপ বা সমস্ত বজ্ৰ গোপীসদীপ আই মাতৃ সমস্ত যুৱক যুৱতী সমন্বিতে কিশোৰ কিশোৰী সবাৰ শ্ৰী চৰণত আমি অভাজনে সেৱাৰ নিবেদন জনাইছো আমি সেৱাৰ নিবেদন জনাইছো যিসকল মহান প্ৰভুৱে এই অনুষ্ঠান আয়োজন কৰি আমাৰ দৰে ভকতি দৈত্য লোকক আমন্ত্ৰণ কৰি আনি এই আসনত উপবিষ্ট কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্ত সমস্তৰ পৰা যদি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি তেওঁ সমস্তৰ শ্ৰী চৰণত চিঞৰি হৈ ৰ'লো হে গুৰু সমস্ত আই মাতৃ সমস্তৰ মহান বিশাল ভাগৱত শাস্ত্ৰ পুংখানুপুংখৰভাৱে সবলীকৰণ কৰা আমাৰ ধৃষ্টতা নাই সেয়ে আমাৰ সামান্য সীমিত জ্ঞান ভাণ্ডাৰ পৰা আজি ভাগৱতৰ তৃতীয় স্কন্ধৰ কপিল দেৱভূতি আখ্যানৰ পদবন্ধে দুআষাৰ আলোচনা কৰিব বিচাৰিছো এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিতভাৱে ভুল ভ্ৰান্তি হ'ব পাৰে ৰৈ যাব পাৰে সমূহক ক্ষমা বিচাৰি এভাগী ঘোষাৰে সেৱা দিছো কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 প্ৰথমে গুৰু কৰো প্ৰণিপাত হিৰদিয়া চৰণ যাৰ উপদেশে জ্ঞানৰ প্ৰকাশে
শুদ্ধ সত্ৰমতী কৃষ্ণক ভকতি পদ পদ্ম নিস্ত্ৰাচাৰ ধৰি সদমৰূপ মহাভাগৱত লোকক কৰা নিস্তাৰ অৰাম লোকক কৰা নিস্তাৰ জয় কৃষ্ণ। হে গুৰু সমস্ত আইনাতি সমস্ত ইতিমধ্যে আপোনালোক সমস্তৰ আজ্ঞা কমে আজি ভাগৱতৰ তৃতীয় স্কন্ধৰ দেৱহূতি গৰ্ভত কপিল মহাপ্ৰভুৰ জন্ম এই পদচন্দে ইতিমধ্যে প্ৰভুজনে কীৰ্তন কৰিছে। ইয়াৰ আগত আমি জানিব লাগিব সেইগৰাকী দেৱহূতি কোন আছে যে ব্ৰহ্মপুত্ৰ স্বয়ম্ভু মনু আৰু স্বয়ম্ভু মনুৰ পত্নী শতৰূপা তেওঁলোকৰ কন্যা আছিল এই দেৱহূতি। আজি ব্ৰহ্মপুত্ৰ কদম্ব ঋষি সেই স্বয়ম্ভু মনুৱে নিজ কন্যাক আনি সেই কদম্ব ঋষি আশ্ৰমত আহি কন্যাৰ দান দি গ'ল। যেতিয়া কন্যাক দান দি গ'ল সেইগৰাকী কন্যাই নিজৰ স্বামী সেৱা কৰোঁতে কৰোঁতে বৃদ্ধা হৈ গ'ল। অকণমান আমি আগৰ পাইছোঁ কথা যেতিয়া বৃদ্ধা হৈ গ'ল স্বামী সেৱা কৰোঁতে, কাৰণ ইফালে কদম্ব ঋষিয়ে তপস্যা কৰিছিল 100 বছৰ। কি তপস্যা কৰিছিল বাৰু? ব্ৰহ্ম তপস্যা কৰিছিল। অৰ্থাৎ তেওঁ নিজৰ ভাৰ্যাগৰাকীয়ে কেৱল স্বামী সেৱা কৰিছিল। স্বামী সেৱা কৰোঁতে 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 তেওঁ বৃদ্ধা হৈ গ'ল। অৱশেষত তেতিয়া কদম্ব ঋষিয়ে নিজৰ তপস্যা সম্পূৰ্ণ কৰি নিজৰ ভাৰ্যাগৰাকী কৈছিল, হে দেৱী তুমি মোৰ কাৰণে বহুত কষ্ট কৰিলা, তুমি মোক সেৱা কৰোঁতে কৰোঁতে তোমাৰ নিজৰ শৰীৰটোৰ কথাও তুমি পাহৰি গ'লা। আজিকালি যদি আমাৰ সকলো হয় কেতিয়াও নাথাকে, থাকিবনে বাৰু? তেনে ভাবে এৰি থৈ গুচি যাব, এইজনৰ কাম নাই আৰু একো চিন্তাই নাই, মোৰ কথা একেবাৰে নাভাবে, হয়নে বাৰু? সেই কিন্তু দেৱহূতি কি কৈছিল? কেৱল নিজৰ স্বামী সেৱাত ৰত হৈ আছে। অৰ্থাৎ দেৱহূতি যিজনে দেৱৰ নিজৰ লগত থকা ইন্দ্ৰিয় দেৱতাসমূহক আহুতি দিব পাৰে তাৰ নামে হৈছে দেৱহূতি। দেৱক আহুতি দিব পাৰিলে আপোনালোক সমস্ত আমি সমস্ত দেৱহূতি হ'ব পাৰিম। যা যে অৱশেষত তেতিয়া স্বামী কৈছিল যে তুমি দেখোন মোৰ পৰা একোৱেই নামাগিলা, আৰু দেখিছে এই সময়ত যদি সেই দেৱহূতি এগৰাকী বৃদ্ধাই কেতিয়াও সন্তান জন্ম দিব নোৱাৰে। তেতিয়া কৈছিল যে হে স্বামী তুমি মোক কি কৰা, প্ৰথমে মোৰ শৰীৰটোৰ প্ৰতি তুমি যত্ন লোৱা। তেতিয়া লগে লগে সেই কদম্ব ঋষিয়ে যুগৰ বলত বিন্দু সৰোবৰক আমন্ত্ৰণ কৰি দেৱহূতিক কৈছিল তুমি ইয়াতে স্নান কৰা। আৰু সেই বিন্দু সৰোবৰত স্নান কৰাৰ লগে লগে সেইগৰাকী দেৱহূতি বৃদ্ধা আছিল। আগত যেতিয়া যৌৱন অৱস্থাত যিমান সুন্দৰ আছিল তাতোধিক সুন্দৰী হয় তেওঁ তাৰ পৰা ওলাই হৈ গ'ল। সুন্দৰী হোৱাৰ লগে লগে এতিয়া কি কৈছে? সন্তানৰ কামনা কৰি এতিয়া দেৱহূতিয়ে কৈছে যে হে দ্বিজবৰ তুমি মোৰ মনোকামনা পূৰণ কৰিলা, যদিও মোক কিন্তু এটা ভয় হৈছে। কাৰণ এই চুক্তিটো আগতে কৈছিল যেতিয়া স্বয়ম্ভু মনুৱে শতৰূপাই কদম্ব ঋষিক দেৱহূতিক বিবাহ দিবলৈ আহোঁতে তেওঁ এটা চৰ্ত ৰাখিছিল। আজি মানুহে চৰ্ত ৰাখিব পাৰে, বোলে টকা ইমান লাগিব, গাড়ী এখন লাগিব, কিবা চৰ্ত ৰাখিব পাৰে। কিন্তু সেই সময়তে চৰ্ত ৰাখিছিল কদম্ব ঋষিয়ে যে যেতিয়ালৈ মই তপস্যা পূৰ্ণ নকৰিম তেতিয়ালৈ কিন্তু সেই ভাইজাই মোক কৰ্মখিনিত সহায় কৰিব লাগিব। 2 নম্বৰ যেতিয়া এটি পুত্ৰ সন্তান দান দিয়া হ'ব তেতিয়াহ'লে মই তেওঁক এৰি থৈ গুচি যাম। এই চৰ্তটো কিন্তু দেৱহূতিয়ে মানিবলৈ দিয়া হৈছে। এতিয়া দেৱহূতিৰ ভয় হৈছে, যদি স্বামীৰ পৰা সন্তান মাগো, সন্তান দান দিয়াৰ লগে স্বামী মোৰ এৰি গুচি যাব।
স্বামী নোহোৱাৰ ভাইজাৰৰ জীৱনতে মৰা বুলি কৈছে। সেয়ে লিখিত কৈছে দেৱভূতি বদতি শুনিও নিজবৰ সমস্তৰ পুৰিলা মূৰ কামনা মনৰ তথাপি অভয় মুখ দিবাক যোৱাই জাতু মূৰ তুমি বিনে আনগতি নাই। যে তোমাৰ ব্যতিৰেকে মোৰ আৰু গতি এটা কোনো নাই। তুমি মোৰ গৰাকী অৰ্থাৎ স্বামী হৈছে গৰাকী। সেয়ে কৈছে যে মই কি কৰিলো এই সংসাৰৰ তাপত কেৱল মই তোমাক কি কৰিলো যে মোৰ মনৰ কামনা পূৰ্ণ কৰিবলৈ ইচ্ছা কৰিলো। আচলতে কি কৈছে তুমি হেনো স্বামীক লভিয়া এটা দিন ইন্দ্ৰিয়ৰ প্ৰীতি খাতি আৰু কৰিলো ক্ষীণ। তোমাক ইমান সুন্দৰ এজন স্বামী পাই মই ইন্দ্ৰিয়ৰ কামনা কৰি এতিয়া মই কি কৈছো আয়ুটো নাশ কৰাৰ ব্যৱস্থা কৰিছো। সেয়ে কৈছে তোমাৰ মহিমা মই নাজানি অভাগী কৰিলো প্ৰসংগ বিচাৰ বিষয়ক লাগি। তোমাৰ মহিমা কথা নাজানি বিচাৰ বিষয়ক লাগি মই কি কৰিছো কামনা কৰি আজি আগবাঢ়িছো। দুৰ্জন জনসংগে সংসাৰী মই যে দুৰ্জন সংগত থাকি আমি সংসাৰ কৰিছো। এতিয়া আমাৰ সংসাৰত থকা সকলোজন আমাৰ দুজনৰ লগত তুলনা দিছে যদিও সৎসংগ কৰা নাই। কিন্তু এই দুজন সকলেও সজ্জন হ'ব পাৰিব যদিহে সৎসংগ কৰা যায়। সেইকাৰণে কৈছে বৈষ্ণৱ সংগে কোনো মুকুতি সাধন এই বৈষ্ণৱ সংগতে কিন্তু মুকুতি সাধন কৰিব পৰা যাব। আজি কপিল অৰ্থাৎ জন্ম হোৱা নাই। দেৱতী মাতৃয়ে আজি কাক কৈ আছে নিঃস্বামী কদম্ব লিখি কৈছে হে স্বামী যে ময়ো এই সংসাৰৰ অৰ্থাৎ ইন্দ্ৰিয়ৰ অভিলাষৰ বাবে মিছাই বিষয়ক মই সুখ বুলি ভাবি আগবাঢ়িছো। যে যা হওক গুৰু সমস্ত মাতৃ সমস্ত আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে। আহক এই কথাখিনি মৈত্ৰেয়ী বিদুৰৰ মাজত কেনেকৈ কথোপকথন হৈছে পিছৰ পদত দিয়া আছে সুন্দৰভাৱে আমি শ্ৰৱণ কৰো। জয় কৃষ্ণ। সাধু সংগে হৰি কথা নুশুনে জীৱন্ততে মৰা যিটো অধম পামৰ হৰিৰ মায়াৰে মোক কৰিলে বঞ্চন তোমাক কৰিয়া মুখে নগৰিলো মন বদতি মধ্যে শুনা ব্যাসৰ নন্দ এহি মতে দেৱহূতি কৰিলা পাৰ্থ ভাৰদাৰ বিনয়ে দেখি আঁকি তুষ্ট ভৈলা হৰিৰ বচন স্মৰি বুলি বাকলৈলা শুন প্ৰাণেশ্বৰী হেন হে তনুজুৱাই অল্পকালে তজু গৰ্ভে তোমার কল্যাণ হোক ব্রত ধরি শ্রদ্ধায় ভকতি ভাবে তেবে আখি আমার জন্মিলন্ত্র ভগবন্ত্র তব দুখ হারি নকৰিবা কিছু চিন্তা মুনু
এতিয়া দেৱহূতিয়ে পুনৰ নিজৰ স্বামীক কৈছে যে হে স্বামী, যিসকল লোকে সাধু সংগত থাকি হৰি কথাৰ নুশুনে সেইসকল বোলে জীৱন্ততে মৰা। আপোনালোকেও হ'ব পাৰে, আমিও হ'ব পাৰোঁ। অৰ্থাৎ যিকণ সময়ত আমি বিষয় কৰ্ম জৰ্জৰিত হৈ থাকোঁ সেই সময়ত আমি মৰি আছোঁ বুলি কওঁ। যদি হৃদয়ত ভগৱন্তক স্মৰণ কৰা নাই বা কৰ্ম কৰি থাকোঁতেও যদি মুখত ভগৱন্ত নাম নাই। কিন্তু আটাইতকৈ ডাঙৰ কথা কৈছে, যদিও হৃদয়ত ভগৱন্তক স্মৰণ কৰিছোঁ, ৰূপ ধ্যান কৰিছোঁ, মুখত নাম লৈছোঁ, যদিহে সাধু সংগ কৰা নাই তেনেহ'লে মৰা বুলি কৈছে। পদ্ধতি কৈছে সাধু সংগে হৰি কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ, সেইজনকে অধম বুলি কৈছে। সেইকাৰণে আমি সাধু সংগ কৰিব লাগে, যে প্ৰতিদিনাখনে আমি সাধু সংগ কৰিব লাগে। প্ৰতিদিনাখনে সাধু সংগ কৰিব লগা হ'লে ইয়াতে এটা প্ৰশ্ন আহিব পাৰে, যদি আমি বিষয় কৰ্ম নকৰোঁ খাম কেনেকৈ, চলিম কেনেকৈ? যদি সদায় সাধু সংগই কৰোঁ, ইয়াৰ মূল অৰ্থ হৈছে আমি প্ৰতিখন গৃহক, প্ৰতিজন সদস্যক আমি সাধু বনাই ল'ব লাগিব। পৰিয়ালৰ ল'ৰা ছোৱালী, বোৱাৰী, নাতি পুতি, নিজৰ ভাইজাগৰাকী সকলো যদি ভকত হৈ গ'ল, সাধু হৈ গ'ল, তেনেহ'লে পুৱাৰ আগত পুৱাৰ প্ৰসংগ কীৰ্তন কৰোঁতে দেখোন গোটেইসকলে সাধু একত্ৰিত হ'লেই। সন্ধিয়া কীৰ্তন ভাগ, প্ৰসংগত কীৰ্তন ভাগ কৰোঁতে দেখোন সকলোৱে একত্ৰিত হ'লেই। সাধু সংগ সদায় হৈ আছে। বিশ্বকৰ্মাক আমি সাধু বিচাৰিব নালাগে। নিজৰ গৃহখন, ক্ষুদ্ৰ গৃহখন, ইয়াত যদি আমি সাধু কৰিব পাৰোঁ তেনেহ'লে আমাৰ আৰু বেলেগ সাধু বিশেষ প্ৰয়োজন নাথাকে। তথাপিতো মাহেকে পঢ়োতে আকৌ সাধু পাই থাকিম। সেয়ে কৈছে যে হৰি মায়াতে আবদ্ধ হৈ বান্ধ খাই আমি সমস্তই কি কৰিছোঁ, যে মুখ্যৰ বাঞ্ছা কৰা নাই, মুখ্য পদ আমি পাবলৈ ইচ্ছা কৰা নাই। আজি দেৱহূতিয়ে কৈছে যে হে স্বামী, যে হৰি মায়াত বান্ধ খাই মই কি কৰিলোঁ, এই সংসাৰৰহে বিষয় কামনা কৰিলোঁ। এই কথাখিনিকে গংগা তীৰত হৰিদ্বাৰত মৈত্ৰেয় মুনিয়ে নিজৰ আশ্ৰমত সেই বিদুৰক কৈছে যে হে বিদুৰ, এনেভাৱে দেৱহূতিয়ে কঠোৰ প্ৰাৰ্থনা কৰাৰ পিছত ভাইজাৰ বচন শুনি মধুৰ ভাষাৰে কদম্ব ঋষিয়ে অৰ্থাৎ স্বামী কৈছে যে হে দেৱহূতি, তুমি কি কৰা, হৰিক স্মৰণ কৰি তুমি কি কৰা, তুমি কৰ্ম কৰা। অৰ্থাৎ অতি সোনকালে সেই ভগৱন্তৰ প্ৰভু জগতৰ ঈশ্বৰে তোমাৰ গৰ্ভত স্থিতি হ'ব আৰু তুমি এজন পুত্ৰ পাবা, সেই জগতৰ ঈশ্বৰৰ অংশ, আৰু তোমাৰ কল্যাণ হ'ব। তুমি দৃঢ়ভাৱে শ্ৰদ্ধাৰে কেৱল ভক্তি কৰা, অৰ্থাৎ ভগৱন্তক ভজা। ভগৱন্তক ভজিব লাগিব, কাৰণ যদি ভগৱন্তক আমি নভজো তে আমাৰ জীৱনৰ কল্যাণ নহ'ব। সেইকাৰণে কৈছে ই নাম লোৱা, নাম ভজা, নাম কৰা সাৰ, অনন্ত কৃষ্ণ নাম মহিমা অপাৰ। এই ভগৱন্তৰ মহিমা মায়াক আমি সকলোৱে আবদ্ধ হৈ আছো। সেইকাৰণে আমি নামক ভজিব লাগিব, নামক ল'ব লাগিব। আজি কদম্ব ঋষিয়ে দেৱহূতিক কোৱা চলে আমাক সমস্ত কৈছে যে তুমি শ্ৰদ্ধাৰ বাবে ভক্তি কৰিবা আৰু সেইজন মহাহৰিক তুমি ভজনা কৰিবা। যেনেভাৱে কৈছে তেতিয়াৰ সেইজন
প্ৰভুৱে আহি ভগৱন্তই তোমাৰ গৰ্ভত জন্ম লাভ কৰাৰ লগে লগে তোমাৰ যশস্যা বাঢ়িব, কীৰ্তি বাঢ়িব। আজি যশস্যা কাৰ বাঢ়ি আছে? দেৱহূতিৰ। সেইকাৰণে আমি আজি দেৱহূতি নাম লৈ থাকিব লগা হৈছে। সেয়ে কৈছে যে সেইজন ভগৱন্তই সমস্ত ভক্তসকলক দুখ নাশ কৰিব। নকৰিবা কিছু চিন্তা মনো জীয়ৰী, তবৰ মনোৰথ পূৰ্ণ কৰিব নোৱাৰি। যে সেই মনো জীয়াৰী, মনো নন্দনী, যে তোমাৰ সমস্ত মনৰ কামনা পূৰ্ণ কৰিব, সেইজন ভগৱন্তই যিজনা তোমাৰ গৰ্ভত জন্ম লাভ কৰিব। আহক সেই দেৱহূতি আৰু কদম্বৰীকি যে স্বামী আৰু ভাৰ্যা অৰ্থাৎ গুৰু আৰু শিষ্যৰ যি বাক্য কথোপকথন সুন্দৰভাৱে পদবন্ধে আগবাঢ়িছে, প্ৰভুজন বলিষ্ঠ কণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। দেৱহূতি স্বামীৰ নিয়নি স্থপানি মহাপ্ৰেম ভক্তিয়ে জলীল চক্ৰপাণি পাছে প্ৰভু কদৰ্মৰ দেৱহূতি উদৰে হিলালীলা কহৰি কটু দিনে জন্মে মিলন্ত্ৰ ভকত বৎসল শিবেলা ভলে কাল মহা সুমংগল সমস্ত লোকৰ মন ভৈলে কপখন্ন অল্প অল্প মেঘগণে কৰে বৰি ভৈল জল নিৰ্মল সংগ দিশ পাখ অসংখ্য বিমান আখি জানি লয়া ৰংগে বিদ্যা ধৰি দিব্য বাক্য বজায় সোমৰে গন্ধৰ্বে হৰি গুণ ভংগী ভাৱে নেত্ৰ কৰি অপেচৰা হিবেলা লোকৰ মহা আনন্দ হৃদয় অ হৰিয় জয় জয় কৃষ্ণ বুলি যত দেৱ স্বয়ং বিমানৰ হতে বাবে পুষ্প বৰিষয়। জয় কৃষ্ণ। এনে ভাবি
আজি দেৱহূতি মাতৃ নিজৰ স্বামী কদম্বই এনেভাৱে আশ্বাস দিয়াৰ পিছত দেৱহূতি মাতৃয়ে স্বামী বাক্য শুনি মহাপ্ৰেম ভাৱে ভক্তি কৰি সেইজন প্ৰভু ভগৱন্ত চক্ৰবাৰী ভজনা কৰিলে আৰু উপযুক্ত সময়ত সেইজন পৰম প্ৰভুৱে ব্ৰহ্মৰূপে সেই কদম্বৰ শিৰত স্থিতি হ'ল। সেইকাৰণে কি হয় জানে, এতিয়া কদম্বৰ ঋষিয়ে যি তপস্যা কৰিলে আচলতে প্ৰতিজন যুৱকে তেনেকুৱা তপস্যা কৰিব লাগে। এতিয়া আমাৰ কিছুমান সমাজত বিভিন্ন সমস্ত জেগাতে আছে গাঁওবোৰে যে কয় দেউতাকে ইমান ডাঙৰ ভকত, এই ল'ৰাটোনো ইমান দুৰ্জন হয়নে? ইয়াৰ কাৰণ জানেনে? সেইখন ব্ৰহ্ম বেয়া। আজি ব্ৰহ্মৰূপে স্থিতি হৈছে প্ৰভু ভগৱন্তই সেই কদম্ব শিৰত। সেইকাৰণে কৈছে যেতিয়া আছিলে মন্ত্ৰৰ ব্ৰহ্মকুণ্ডত বায়ুৰূপে স্থিতি ভৰিলা পিতৃৰ শিৰত। পিতৃৰ ঔৰসে মাতৃৰ গৰ্ভত। যদি সেইখন বেয়া ব্ৰহ্ম যদি গৰ্ভত প্ৰৱেশ কৰিলে তেতিয়া সন্তানটো বেয়া হ'ব, হয়নে বাৰু? সন্তান বেয়া হ'বই। এতিয়া আজি কদম্বৰ শিৰত ব্ৰহ্মৰূপে স্বয়ং ভগৱন্তই আজি স্থিতি হৈছে, তেনেহ'লে যদি সেইখন ব্ৰহ্ম যদি গৰ্ভত ভাইজা গৰ্ভত দিয়া যায় সন্তান ভাল হ'ব। এতিয়া ভগৱন্তৰ সেই দেৱহূতি গৰ্ভধাৰণ হ'ল আৰু কপি দিনৰ পিছত সেইজন ভগৱন্তৰ জন্ম লাভ কৰিলে, অৰ্থাৎ কপিলৰ জন্ম হ'ল। এই জন্ম যিকণ ক্ষণ, এই সময়ত এটা পৰিৱেশৰ কথা উল্লেখিত কৰিছে। আপোনালোকে চাব পাৰে ইয়াতো কিছুমান ল'ৰা ছোৱালীৰ জন্মক্ষণটো ভাল, হয়নে বাৰু? এইটো জ্যোতিষাস্ত্ৰই কৈ আছে যে সেইজন ল'ৰা বা সেইজন ছোৱালী সদায় ভালেই হ'ব, তেওঁৰ জীৱনো ধন্য হ'ব। কিছুমান ল'ৰা ছোৱালীৰ জন্মক্ষণটো খুব বেয়া, তেতিয়া এই ল'ৰাটো ছোৱালীজনীৰ ভৱিষ্যতত খুব কষ্ট বা দুসময় হয়। ইয়াতে উল্লেখিত কৈছে শিবেলা কটুদিনে জন্মিলন্ত ভকত বৎসল শিবেলা ভৈলে কাল মহা কুমংগল। এটা কুমংগল ভাল পৰিৱেশ যি সময়ত কপিল জন্ম হৈছিল আৰু সকলো লোকৰে মন প্ৰসন্ন হৈছিল আনন্দৰ, আৰু অকণমান মেঘে বৰষুণ দিছিল, নহয় জানো বাৰু? এইটো এটা ভাল লক্ষণ। এতিয়া আপোনালোকে ভাগৱত পাতিছে, যদি দুটুকুৰা বৰষুণ চলি যায় এটা ভাল লক্ষণ। সেই কৈছে পুষ্পবৃষ্টি বুলি কয়। সেই কৈছে ৰংগে বেহে বিদ্যাধৰ সকলে আনন্দ মনে তেওঁলোকে নৃত্য গীত কৰিছিল স্বৰ্গত, আৰু গন্ধৰ্বসকলে হৰিগুণ গান গাইছিল, অনেক ভংগীমা কৰিছিল। সেই সময়ত সকলোবোৰে ওপৰৰ পৰা পুষ্পবৃষ্টি কৰিছিল। দেৱগণে কি বুলি কৈছে জানে? আমি অকলে ছিংগল জয় কৃষ্ণ পাইছো, হয়নে বাৰু? ইয়াতে উল্লেখিত কৈছে জয় জয় কৃষ্ণ বুলি যত দেৱস্বয় বিমানৰ হন্তে ধাৱে পুষ্প বৰি হয়। সেই বিমানৰ পৰা পুষ্প বৰিখন কৈছে কালৈকে সেইজন প্ৰভু ভগৱন্তই কপিল ৰূপে জন্মদান লাভ কৰা সময়ত। আহক সেইজন ভগৱন্তৰ কপিল আজি দেৱহূতি গৰ্ভত জন্ম লাভ কৰিছে। ইয়াৰ পিছত আৰু সুন্দৰকৈ আগবাঢ়িছে, আহক আমি শ্ৰৱণ কৰো। জয় কৃষ্ণ। পাছে সিটো কদৰ বৰ আশ্ৰম গপতি ঋষি গণসমে আখি লন্ত্ৰ প্ৰজাপতি পিতৃয়াখি বাৰ দেখি কদৰ মেতে খনে গাঁও চালি উঠিল অন্ত্ৰ অৰক্ষিত মনে অৰাম গন্ধে পুষ্পে ধূপে দীপে কৰিলা পূজন বকিলন্ত বিধি সিদ্ধি কৃষ্ণৰ চৰণ তত্ৰ জ্ঞান কহিবা লাগি কৃপা
হে ভৈলে গৌদয় ইহা গণ জানি ব্রহ্মা আনন্দ ভৈলন্ত দেবহূতি কর্দমক বাক্য বুলিলন্ত শুনিও কর্দম পুত্র মূল পূজা যত নিকপত শীত তাক কৰিলি সমস্ত যাদু মূৰ বচনক হৃদয়ত ধৰি প্ৰগতিৰ সৃষ্টি কৰ্মে হৰিষিত কৰি এহি মানে পুত্ৰৰ প্ৰীতিক শুশ্ৰূষণ গৌৰৱে ধৰ যেবে প্ৰীতিৰ বচন জয় কৃষ্ণ। এইখিনিতে আমাক বৰ সুন্দৰ কথা অলপ বুজাইছে। যেতিয়া কপিল প্ৰভু জন্ম লাভ কৰিলে সেই কদম্বৰ আশ্ৰমলৈ অৰ্থাৎ নিজৰ নাতি জন্ম হোৱা হ'ব পাৰে ককাকে খবৰ ল'বলৈ আহিছে। অৰ্থাৎ শুনাইছে প্ৰজাপতি ব্ৰহ্মা আহিছে নিষ্পুত্ৰ কদম্ব আশ্ৰমলৈ। আৰু সেই ব্ৰহ্মা আহি পোৱাৰ লগে লগে কদম্ব ঋষিয়ে নিজৰ বহা আসনৰ পৰা উঠি গৈ নিজৰ পিতৃক সেৱাৰ কৰি চৰণ ধুৱাই আসন দি বহিবলৈ দিছে। বিধিমতে পূজা কৰিছে, পিতৃক সেৱাৰ কৰিছে। আৰু সেই ব্ৰহ্মাই যেতিয়া আসনত বহে, আসনত বহাৰ লগে লগে হৃদয় প্ৰভু ভগৱন্তক স্মৰণ কৰিছে। আৰু স্মৰণ কৰি তেওঁ জানিছে আৰু অৱশেষত সেই কদম্বক আৰু দেৱহূতিক কৈছে, হে পুত্ৰ কদম্ব, তোমাক মই যি যি বাক্য কলো, যি নীতি শিক্ষা দিলো, তুমি সমস্তবোৰ পালন কৰিলা। এইখিনি শিক্ষা দিছে। সেইকাৰণে প্ৰতিজন মানে পুত্ৰ বা পুত্ৰী ল'ৰা ছোৱালী পিতৃ মাতৃও কথাৰ বাক্য ৰাখিব লাগে। আজি কদম্বই নিজ পিতৃ বাক্য ৰক্ষা কৰাৰ বাবে উপযুক্ত এগৰাকী সুন্দৰীক বিবাহ কৰালে দেৱহূতি। আৰু পিতৃক শ্ৰদ্ধা কৰি কৰ্ম কৰাৰ বাবে তেওঁ কি পালে? এটি জগতৰ ঈশ্বৰক পুত্ৰৰূপে পালে। যে আমিও সমস্তজনে সেই পিতৃ মাতৃক শ্ৰদ্ধা কৰি কৰ্ম কৰিব লাগিব। বিশেষভাৱে আমি আজি ক'ব বিচাৰিছো, কাৰণ পাত্ৰবুৰী শ্যামজ্যোতি হয়নে বাৰু সংঘৰ যুৱক, আমি যুৱক যুৱতীসকলক আহ্বান জনাব বিচাৰিছো যে সেই যুৱ বন্ধু বান্ধৱীসকল, যে আপোনালোকে প্ৰতিজনেই নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰিব। কাৰণ আজি কদম্বই নিজ পিতৃক শ্ৰদ্ধা কৰাত কি ফল পাইছে আৰু সুন্দৰ ফল আছে। আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰিব, সুন্দৰ সুন্দৰ প্ৰমাণ ফল পাব। কাৰণ যে নিজৰ মাতৃ দুখানীৰ চৰণ হৈছে সমস্ত তীৰ্থৰ ওপৰত, আৰু নিজৰ পিতৃ দুখানীৰ চৰণ অৰ্থাৎ নিজৰ পিতৃ হৈছে সমস্ত দেৱৰো ওপৰত। সেইকাৰণে যিসকলৰ পিতৃ মাতৃ আছে সেইসকলে কোনো তীৰ্থৰ স্নান কৰিব নালাগে, কোনো দেৱক পূজাৰ প্ৰয়োজন নাই। কাৰণ পিতৃ মাতৃক পুজিলে সমস্ত হয়। সেইকাৰণে কৈছে তীৰ্থ মিবৰে যাব গইনে লাগে, নাই ক তুপুই নস্থ
বৈকুণ্ঠত স্থান। যে আজি কদম্ব ঋষিয়ে পিতৃক এনেভাৱে শ্ৰদ্ধা কৰাৰ বাবে নিজ পিতৃয়ে আজি ধন্যবাদ দিছে পুত্ৰ, যিসকলৰ পিতৃ মাতৃ আশীৰ্বাদ পুত্ৰসকলৰ ক্ষেত্ৰত থাকিব, জীৱনৰ পথত কৰা কৰ্ম কেতিয়াও বিফল হ'ব নোৱাৰে। আৰু কেইজন যুৱক যুৱতী কেতিয়াও বেয়া কৰ্ম কৰিব নোৱাৰে, শাস্ত্ৰই সিদ্ধান্ত দিছে। সেয়ে আমি আহ্বান জনাইছো সমস্ত যুৱক যুৱতী সমস্ত যে আহক। ইয়াৰ পিছত কৈছে যি কৈছে এনেভাৱে তেওঁ প্ৰভু ভগৱন্তক ব্ৰহ্মই চিন্তা কৰি জানিছে। আৰু দেৱহূতি কদম্ব কৈছে যে জাতু মূৰ বচনক হৃদয়ে ধৰি প্ৰৱতিনি সৃষ্টি কৰ্মে হৰিষিত কৰি এহি মানে পুত্ৰৰ পিতৃ কুশখন গৌৰৱে ধৰে যেবে পিতৃৰ বচন। যে যি কৈছে হে পুত্ৰ, তুমি মোৰ বাক্য ৰক্ষা কৰি তুমি সংসাৰ কৰিলা আৰু তুমি এই সংসাৰ সৃষ্টি কাৰ্যত ৰত হলা। এয়াই হৈছে পুত্ৰসকলৰ পিতৃক শুশ্ৰূষা কৰা। যে পিতৃ মাতৃক অন্য শুশ্ৰূষা কৰাৰ প্ৰয়োজন নাই। প্ৰতিজন ল'ৰা ছোৱালীয়ে যদি পিতৃ মাতৃৰ বাক্য ৰক্ষা কৰা হয় তেনে পিতৃ মাতৃক শুশ্ৰূষা কৰা হৈছে। আজি ব্ৰহ্মই কৈ আছে যে কেইজন ব্ৰহ্মাই সৃষ্টি কৰ, যাৰ দ্বাৰা আমি সৃষ্টি হৈছো, যে সেইজনে কৈছে আৰু কৈছে যে এয়াই হৈছে পুত্ৰসকলৰ গৌৰৱ। আৰু গৌৰৱে হৃদয়ে পিতৃ বাক্য ৰক্ষা কৰা জন পুত্ৰ হৈছে একান্তৰ বাধ্যৰ পুত্ৰ।